মন আৰু মুন্না ভাই, আজি ৰাতি যে মই বহুত ভয়ানক সপোন চালো। কিনো সপোন চালি অ? মোৰ মতে তই ভূতৰ সপোন চাইছ। নহয় অ, একো ভূতৰ সপোন নহয়, কিন্তু মোৰ সপোনটো বৰ ভয়ানক। এখন প্ৰকাণ্ড লুডুৰ সপোন চালো মই। ঐ ভয় পাদুৰা, তই লুডু দেখিয়ে ভয় খালি। সেই লুডুখন কোনো সাধাৰণ লুডু নহয়, সেইখন এখন মায়াবী লুডু। সেই লুডুখন খেলিলে লুডুখনৰ ভিতৰত সোমাই যায়। কি হ'ল, ভয় খালি নেকি তহঁতি? ধেত তেৰি, সপোন হে, সপোন কেতিয়াও সঁচা নহয়। বল বল, সোনকালে বল, এই জংঘলখন সোনকালে পাৰ হৈ যাব লাগিব। যদি এই সপোনটো সঁচা হয় তেন্তে কি কৰিবি? কিনো কৰিম, সেই ঠাইডোখৰৰ পৰা পলাব লাগিব, তাৰ বাহিৰেনো আমাৰ কি উপায় আছে? মই যে বহুত দিন ভূতৰ সপোন চোৱা নাই। ভূতৰ সপোন চাই মই বহুত ভাল পাওঁ। আইও, কি যে ল'ৰা এইটো, ভূতৰ সপোন চাই বোলে ভাল পায়। বল বল, বহুত ৰাতি হৈছে নহয়, সোনকালে ঘৰলৈ যাব লাগিব। জল্দি বল, নহলে ঘৰ পাওঁতে বহুত দেৰি হ'ব। ঐ মন আৰু মুন্না ভাই, ইমান ডাঙৰ লুডু ক'ৰ পৰা আহিলে অ? ঐ মন, তই যে অলপ আগতে লুডু এখনৰ কথা কৈ আছিলি, চালি ভগৱানে আমাক ওপৰৰ পৰা ইমান ডাঙৰ লুডুখন পঠিয়াই দিলে। মই তাকেই ভাবিছো, ইমান ডাঙৰ লুডু ইয়াত ক'ৰ পৰা আহিলে। পিছে মই সপোনত দেখা লুডুখনৰ নিচিনা নহয়তো এই লুডুখন। যি কি নহওক, মই এই লুডুখন ঘৰলৈ লৈ যাম। ঐ বোপাই, এই লুডুখন প্ৰথমে কোনে দেখিলে তই গম পাৱ নে? মই আগে পিছে ইমান ডাঙৰ লুডু কেতিয়াও দেখা নাই, আৰু এই লুডুখন মই তোক দি দিম। এয়া হ'বই নোৱাৰে, এই লুডুখন মই ঘৰলৈ লৈ যাম। তহঁত দুয়োজনে কিয় কাজিয়া কৰি আছ? ব'ল লুডু এক মেচ খেলোৱা। আইঐ, ইয়াৰ কথা শুনচোন শুন। এই ৰাতিখন এই জংঘলৰ মাজত ই বোলে লুডু খেলে। লুডু খেলিবলৈ লুডু গুটি লাগে, কিন্তু মোৰ ওচৰত লুডু গুটি নাই নহয়, কেনেকৈ খেলিবি? ঐ মুন্না, তোৰ পকেটৰ পৰা লুডু গুটি ওলা। মোৰ লগত লুডু গুটি এটা আছিলে, চাওচোন আছেনে নাই। মজা, লুডু খেলোংগৈ। এই লুডুখনত ৰঙা, নীলা, হালধীয়া আৰু সেউজীয়া একো গুটিয়ে নাই। মোৰ ওচৰত মাত্ৰ এই ডাঙৰ গুটিটোহে আছে। মাৰচোন মাৰ, ডাঙৰ গুটিটোকে মাৰ, যি হয় দেখা যাব। এক ওলালে, এতিয়া কি হ'ব? ঐ কণ, সঁচাকৈ এই লুডুখন মায়াবী লুডু। ঐ তহঁতে চাচোন চা, আমি বেলেগ এডোখৰ ঠাই আহি পালোহি। ঐ মন, মই যে সপোনত এই ঠাইত আহিছিলো। তাৰ পাছত তই ইয়াৰ পৰা কেনেকৈ ওলালি? মোৰ মনত পৰিছে, ইয়াত প্ৰকাণ্ড ভূত এটা ওলাব, পলা ইয়াৰ পৰা। আইঐ, ক'ত আহি ফচিলো মই। ঐ মন আৰু মুন্না ভাই, এই লুডুখন ইয়াত কেনেকৈ আহিলে? ঐ, এই লুডুখন খেলি কিজানি আমি ইয়াৰ পৰা ওলাব পাৰো? বল বল বল। আইঐ, ইমান ডাঙৰ ড্ৰেগন। পলা ইয়াৰ পৰা, নহলে ই আমাক জ্বলাই চিকেন তন্দুৰী বনাই দিব। আইঐ, ইমান ডাঙৰ এইটো কি হয়? ঐ ভয় নকৰিবি, এইটো এটা মাত্ৰ মূৰ্তি হয়। ঐ তই আমাক সোনকালে
ঘৰলৈ লৈ ব'ল, মোৰ বহুত ভয় লাগিছে। মোৰ এতিয়া মনত পৰিছে এই মূৰ্তিটোৱে আমাক বেলেগ এডোখৰ ঠাইত লৈ যাব, কিন্তু সেই মন্ত্ৰটো মোৰ মনত পৰা নাই। সেই মন্ত্ৰটো মাতিলে এই মূৰ্তিটোৱে আমাক বেলেগ এডোখৰ ঠাইত লৈ যাব। ঐ সোনকালে মনত পেলা তোৰ মন্ত্ৰ, তইহে আমাক ইয়াৰ পৰা বাহিৰত লৈ যাব পাৰিবি, নহ'লে আমি ইয়াতে বন্দী হৈ থাকিব লাগিব। মনত পৰিলে। অকণে আনে অমিতা, আমিনাই আনে আম, পকা পকা ফলবোৰ পেট ভৰাই খাম। এই মন্ত্ৰটো জোৰকৈ মাতিব লাগিব। ঠিক আছে কণ, তেন্তে এই মন্ত্ৰটো গা। অকণে আনে অমিতা, আমিনাই আনে আম, পকা পকা ফলবোৰ পেট ভৰাই খাম। আইঐ ইমান ডাঙৰ মুখখন। ঐ পাই গ'লো দেখোন লুডুখন। কণ, আমি কি সংখ্যা ওলালে নিজৰ জেগালৈ আকৌ উভতি যাব পাৰিম? আমি এই লুডুখনত 6 ওলাব লাগিব, তেতিয়াহে আমি নিজৰ ঠাইলৈ উভতি যাব পাৰিম। তহঁতি ইমান সহজে এই লুডুখনত 6 ওলাব নোৱাৰা।